মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম।